সমাগত 2024 সাধাৰণ নিৰ্বাচনক লৈ সমগ্ৰ অসমৰ লগতে 9 এপ্ৰিলত কলিয়াবৰ বিধানসভা সমষ্টিটো হ'ব ভোটগ্ৰহণ আৰু ভোটগ্ৰহণ হ'বলগীয়া 57 নম্বৰ কলিয়াবৰ বিধানসভা সমষ্টিত এইবাৰ কিনে জনপ্ৰতিনিধি বিচাৰে 4বাৰৰ বিধায়ক কেশৱ মহন্তক পুনৰ ৰাইজে বিচাৰিব নে বিকল্পৰ সন্ধান কৰিব এই বিষয়ে জানিবলৈ আমি কলিয়াবৰৰ ওপৰ চতিয়াল গাঁৱত উপস্থিত আছো। ওপৰ চতিয়াল গাঁৱৰ কেইবাগৰাকীও লোকৰ পৰা আমি বক্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, বৰ্তমান কলিয়াবৰৰ জনপ্ৰতিনিধিজনৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে অসন্তুষ্ট? সন্তুষ্ট আমি। তেওঁ কলিয়াবৰৰ যুৱ নেতা হিচাপে কলিয়াবৰৰ যথেষ্ট উন্নয়ন কৰিছে আৰু সেই হিচাপে আমি যিহেতু তেওঁ মিত্ৰ দলৰে NDA মিত্ৰ দলৰে সদস্য আৰু বিধায়ক বৰ্তমান মন্ত্ৰী, সেই হিচাপে আমি তেখেতকেই বিচাৰিম। 4বাৰৰ বিধায়ক কেশৱ মহন্তকে পুনৰ বিচাৰিম? হয়, কেশৱ মহন্তকে আমি পুনৰ আমাৰ কলিয়াবৰ সমষ্টিত বিধায়ক হোৱাটো বিচাৰিম। আমাৰ লগত আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা জানিম। দাদা, বৰ্তমান কলিয়াবৰ সমষ্টিৰ জনপ্ৰতিনিধিজনৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে অসন্তুষ্ট? সমূহীয়া যিটো ৰাইজৰ কাম কৰিছে সন্তুষ্ট। 2024 নিৰ্বাচন পালেহি। পালেহি। আকৌ কাক বিচাৰিব কলিয়াবৰ প্ৰতিনিধি হিচাপে? যোনে ৰাইজৰ কাম এনেকে সুচাৰুৰূপে চলাই দিছে, যোনে কৰাইছে তাকেহে বিচাৰিব। 4বাৰৰ বিধায়ক কেশৱ মহন্তক বিচাৰিব নে আন কাৰোবাক? সেইটো মই নাম কাকো নকওঁ, সেই সময়ত কাক দিম সেইটো নাজানো মই। এতিয়া মই নিজে নাজানো, মই নিজে হেৰি কৰিব পৰা। খালি যোনে ৰাইজৰ ৰাজহুৱা কাম কৰিছে দেখিছোঁ বা কৰিব তেনেকুৱা মানুহকে দিম, কাৰণ মই কাৰো নাম নকওঁ। আমাৰ লগত আৰু এগৰাকী তেখেতৰ পৰা জানিম যে 4বাৰৰ বিধায়ক কেশৱ মহন্তক কলিয়াবৰত বিচাৰিব নে বিকল্পৰ সন্ধান কৰিব? হয়, কেশৱ মহন্তকে আমি বিচাৰিম, কাৰণ প্ৰতিটো ক্ষেত্ৰতে দাদাকে পাওঁ, গতিকে আমি দাদাকে ভোটটো দিম বুলি ভাবিছোঁ। আকৌ কেশৱ মহন্তকে? হয়। আমাৰ লগত আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা জানিম যে 4বাৰৰ বিধায়ক কেশৱ মহন্তক পুনৰ কলিয়াবৰত বিচাৰিব নে বিকল্পৰ সন্ধান কৰিব? বিকল্প সন্ধান কৰিবলৈতো এতিয়া একো নাই। কেশৱ মহন্তৰ লগততো আৰু কোনো যুঁজ দিবলগীয়া নাই, আৰু যিমানখিনি কৰিছে কামটো আমি দেখিয়ে আছো। প্ৰতিটো নামঘৰ হওক, প্ৰতিটো ৰাস্তা হওক, প্ৰতিটো হেৰি হওক, প্ৰতিটো ক্ষেত্ৰতে তেওঁ কাম কৰি আছে। গতিকে তেওঁকেতো আমি ছাপোৰ্ট কৰিবই। কেশৱ মহন্তকে আকৌ লাগে আমাৰ ইয়াত। চৰকাৰ কোন হয় সেইটোছে কোনো মতলব নাই, কিন্তু কলিয়াবৰৰ বিধায়ক হিচাপে কেশৱ মহন্তক আমাক লাগে, সেইটোৱে আমি চিন্তা কৰোঁ। কাৰণ আমি দেখি আছো প্ৰতিটো বিহু মঞ্চ হওক, ৰাস হওক, উদযাপন হওক, ৰাস্তা হওক, পদূলি হওক, যি হওক, আমি এতিয়া চব পকাই দেখি আছো। চৰকাৰৰ আঁচনিবিলাক পাইছে নাই? চৰকাৰৰ আঁচনিবিলাকতো আমাৰ ইয়াত দেখাততো পাইছে। দুই এজনী কিবা খেলি মেলি থাকিব পাৰে, সেইটোতো আমাৰ হেৰিয়াৰ তেখেতৰ গণ্ডগোল নহয়। এতিয়া আকৌ নতুনকে ক'লে বোলে বানপানীৰ কাৰণে যিটো পইচা সোমোৱা নাছিলে সেইখিনি দিম বুলি ক'লে আকৌ এতিয়া। গতিকে তাৰ পিছতো আৰু আমি বেলেগ বিকল্প চিন্তা কৰিবলগীয়া আমাৰ তাত নাই। হয়, মই আজি উপস্থিত আছো কলিয়াবৰ ওপৰ চতিয়াল গাঁৱত, আৰু ওপৰ চতিয়াল গাঁৱৰ ৰাইজে 4বাৰৰ বিধায়ক কেশৱ মহন্তকে কলিয়াবৰৰ জনপ্ৰতিনিধি হিচাপে বিচাৰিছে, উন্নয়নৰ স্বাৰ্থত, জনসাধাৰণৰ হিতৰ স্বাৰ্থত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।